গাবলৈ আৰম্ভ কৰিলে অবামদেৱ ঋষি অত্ৰি পিতৃ মোৰ ব্যাস চলন্ত পৰশুৰাম পৰম উল্লাস এৰাম অহিত অৰণি দেৱ গুৰু বৃহস্পতি ময়ো সেই ৰথে যাওঁ কৃষ্ণৰ সংগতি এতিয়া শুকে পৰীক্ষিত আগত কৈছে যে সেইখন ৰথতে বামদেৱ অত্ৰি মোৰ পিতৃ ব্যাস আৰু পৰশুৰামকে প্ৰমুখ্য কৰি অৰুণ দেৱহূতি বৃহস্পতি এই সকলোবিলাক তাতে উঠিছে আৰু ময়ো সেইখন ৰথতে উঠিছোঁ অমৈত্ৰেয় শ্ৰৱণ আদি আনম হাৰিষি একে ৰথে মহাৰংগে চলন্ত হৰিষি এৰানুসৰে ভকত চলন্তয়া গে পাছে প্ৰেমে কৃষ্ণ গুণ গাই তাতে কতো নাচে মৈত্ৰেয় শ্ৰৱণকে কৰি মহাঋষিবিলাক মহাৰংগ মহান আনন্দৰে সেই ৰথত আৰোহণ কৰি গৈছে আৰু ভকতসকলেও আগে পাছে কৃষ্ণক সন্মুখত মানে মাজত লৈ প্ৰেমেৰে গুণগান গাই গৈ আছে গৰুৰৰ ধ্বজ জলে ৰথৰে উপৰে শ্বেত চত্ৰ চন্দ্ৰতাপ ধৱল চামৰে কিংকিনীৰ ধ্বনি শুনি চলে ৰথ খান চাৱে এক দৃষ্টিতুষ্ট মনে প্ৰজাগণ বিভিন্ন ৰাজ্যৰ মাজেদি যেতিয়া সেইখন ৰথ গতি কৰিছে তাৰ ঋণিক জিনিক বজা আৰু ধুনীয়াকৈ ধৱল চামৰে আবৃত কৰা ৰথখন দেখি সকলোৱে মনোযোগেৰে চাইছে একো একো মহাৰিষি দেখন্ত বিস্ময় তপৰ প্ৰভাৱে দেহা দেখি জ্যোতিষ্ময় তাসম্বাৰ মধ্যে কৃষ্ণ জ্বলন্ত বিস্তৰ গ্ৰহগণ মাজে যেন উচিত ভাস্কৰ এতিয়া ঋষিবিলাকে মহান মহান তপস্যা কৰি একদম কি হৈ গৈছে তেওঁলোকে একো একো মহাৰিষি দেখন্ত বিস্ময় তেওঁলোকক দেখিলে আচৰিত লাগে বিস্ময় হৈ গৈছে তপৰ প্ৰভাৱে দেখা জ্যোতিষ্ময় তপৰ প্ৰভাৱত তেওঁলোকৰ জ্যোতিষ্ময় দেহাৰ জ্যোতিটো তেওঁলোকৰ বাঢ়ি গৈছে নাই গতিকে সেই সময়ৰ তপ আৰু আজিৰ তপ একেই কিন্তু পদ্ধতিটো বেলেগ গতিকে সেই সময়ত তপ কৰিছিল ঋষিমুনিসকলে কোনো গছৰ তলত বা কোনো নিৰিবিলি স্থানত বা বদৰিকাশ্ৰমত গৈ তপস্যা কৰিছিল কিন্তু আজি আমাৰ কলি যুগৰ ভকতে ক'ত তপস্যা কৰিব এই স্থানত ভকতৰ স্থানত আমি যিকণ সময় ঈশ্বৰৰ কথা শুনিম সেয়া হ'ব আমাৰ অক্ষয় তপ আমি অলপ আগতে এই কথাটো আলোচনা কৰিছোঁ যিমান কৃষ্ণক দিয়ে সেই শিখে অক্ষয় গতিকে আপোনাৰ এতিয়া মহাপুৰুষ শংকৰদেৱে ভগৱন্তক চিন্তা কৰিবৰ কাৰণে ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি গৈ গছৰ তললৈ যাব কোৱা নাই ঘৰতে থাকি তুমি মানে অক্ষয় তপ কৰিবা ভকতৰ সংগত গৈ কৃষ্ণৰ কথা শুনিবা কৃষ্ণৰ কথা পাতিবা কৃষ্ণৰ কথা গাবা এয়া হ'ব তোমাৰ কাৰণে অক্ষয় তপ আৰু এই তপস্যাত যেতিয়া আপুনি আত্মনিয়োগ কৰিব তেতিয়া আপোনাৰ মনটো দিনক দিনে আনন্দলৈ আগবাঢ়ি গৈ থাকিব আৰু মনটো যেতিয়া আনন্দ লাগি থাকিব তেতিয়া শৰীৰৰ জ্যোতিটো আপোনাৰ বাঢ়ি যাব আৰু পৰমায়ুষ বৃদ্ধি হ'ব নাই আপুনি যেতিয়ালৈকে আনন্দত থাকিব নোৱাৰিব তেতিয়ালৈকে আপোনাৰ শৰীৰটো আপুনি সুস্থ কৰি ৰাখিব নোৱাৰিব আৰু মানসিকভাৱেও আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব আপোনাৰ পৰমায়ুষ কমি যাব গতিকে আপোনাৰ আয়ুষ বঢ়াবও পাৰে আপোনাৰ আয়ুষ কমাবও পাৰে আপুনি আপোনাৰ নিজৰ শত্ৰু হ'ব পাৰে আপুনি আপোনাৰ নিজৰ মিত্ৰ হ'ব পাৰে মাধৱদেৱে সেইকাৰণে কৈছে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হৈ নষ্ট হৰি ভজি আপোনাক হৰি ভক্তি কৰিব আপুনি নিজে তৰিব আনকো তৰাব পাৰিব এই আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব তাসম্বাৰ মধ্যে কৃষ্ণ জ্বলন্ত বিষ্ণৰ গ্ৰহগণ মাজে যেন উদ্দিত ভাস্কৰ যেনেকৈ সেই ঋষিবিলাকৰ মাজত গ্ৰহবিলাকৰ মাজত যেনেকৈ সূৰ্য উজ্জ্বল হৈ নক্ষত্ৰ হিচাপে চিহ্নিত হয় ঠিক তেনেকৈ সেই ঋষিমুনিসকলৰ মাজত সকলোৰে জ্যোতিৰ মাজত অতি জ্যোতি বেছি জ্যোতিষ্ময় হৈছে কোন কৃষ্ণ এই কথাটো উপমা দিছে যেনেকৈ গ্ৰহৰ মাজত সূৰ্য যেনেকৈ বেছি জ্যোতিষ্মান হয় ঋষিসকলৰ মাজত কৃষ্ণ তেনেকৈ বেছি পৰম জ্যোতিষ্মান হৈছে
কৃষ্ণ আশীৰ্বাদ বাৰ্তা পাইলা ৰংগ মনে যতেক বৈষ্ণৱৰ প্ৰজা ৰাজাগণ মানে আগবাঢ়ি চলি সবে ধৰিলা যোগান জীৱন জীৱিকা কৰ্ম তেজি সবে আন যে কৃষ্ণ মিথিলালৈ অহা বাৰ্তাটো পোৱাৰ লগে লগে বিভিন্ন ৰাজ্য প্ৰজাগণে সকলো দৈনন্দিন কৰ্ম ত্যাগ কৰি কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে ওলাই আহিছে বুলি কৈছে আমাৰ মহাপুৰুষ মাধৱদেৱে কি লিখিছে তোমাৰ গুণৰ মহিমা দেখিয়াই আনজত কাম দূৰতে তেজিয়া থৈলো কৃষ্ণৰ গুণনাম শ্ৰৱণ কৰিবৰ কাৰণে আমি দৈনন্দিন কৰা বিষয় কামবিলাক ত্যাগ কৰি ওলাই আহিব পৰা যিটো মানসিকতা সেইটো আমি গঢ়ি তুলিব লাগিব ব্ৰজ এই গোপীসকলৰ দৰে এই প্ৰজাগণৰ দৰে তেওঁলোকে সকলো কৰ্ম ত্যাগ কৰি ওলাই আহিছে বুলি কৈছে যেনে গোপীসকলে যেনেকৈ কৃষ্ণৰ বংশীধ্বনি শুনাৰ লগে লগে কটু গোপী যাই গাই দুহনক এৰি আখাতে থাকিল দুগ্ধ চৰু সৈতে পৰি পিয়ন্তে আছিল শিশু তাহাকো নগনি প্ৰতি শুশ্ৰূষাকো এৰি যাই কটুজনী কটু গোপী আছিল স্বামীৰ পৰশন্তে আধা বুঞ্জা হুয়া কটু যাই লৱৰন্তে এই যিটো মানে ভাৱনা এই যিটো মানসিকতা আমি গঢ়িব লাগিব কৃষ্ণ ভক্তিৰ ক্ষেত্ৰত কৃষ্ণত ভক্তি কৰিব কাৰণ কৃষ্ণ ভক্তি আমাক কি দিব জীয়াই থাকোঁতে শান্তি দিব আৰু মৰিলে কি দিব সদ্গতি দিব গতিকে ভকতি এয়াই হৈছে মহিমা গতিকে ভকতি নকৰা মানুহে জীয়াই থাকোঁতে অশান্তি পাব যিমান ঐশ্বৰ্য সম্পত্তিৰ মাজত থাকক ভক্তিহীনজন কেতিয়াও আপদমুক্ত হ'ব নোৱাৰে কৃষ্ণ ভক্তিহীনজনে কেতিয়াও জীৱনত শান্তিত নিজক ৰাখিব নোৱাৰে মনত ৰাখিব দেই সুমংগলেই অমংগল বুলি কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে আপোনাৰ সব থাকিলেও অমংগল আহি যাব যদি কৃষ্ণ ভক্তি এৰি দিয়ে আৰু অমংগল হ'লেও আপোনাৰ মংগল হৈ যাব যদি কৃষ্ণত ভক্তি কৰে সেইকাৰণে আমাৰ প্ৰতি ঘৰ গৃহস্থিতে আমাৰ ভকতৰ পদধূলি পৰিব লাগে বুলি পৃথু প্ৰভুৱে 24 অৱতাৰৰ অন্যতম অৱতাৰী ভগৱন্ত পুৰুষে আমাক কৈছে যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটোমত এনে যিখন ঘৰত কোনোদিন ভকতৰ পদধূলি নপৰে কোনোদিন ভগৱন্তৰ গুণনাম বিকাশ নহয় সেইখন সাপৰ দৰে এখন সাপৰ গাত স্বৰূপ এখন ঘৰ য'ত নাকি থাকিব ক্ৰোধ ঈৰ্ষা দ্বেষ হিংসা ইত্যাদি বেয়া ভাৱে যিখন ঘৰক আবুৰি ধৰিব গতিকে সেইকাৰণে আমি পাৰিলেতো সদায় আমাক লাগে নোৱাৰিলে সপ্তাহত নোৱাৰিলে পষেকত নোৱাৰিলে মাহেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমাৰ যাতে প্ৰতিখন গৃহস্থৰ ঘৰত যাতে ভকতৰ পদধূলি খাদ্য অনুসৰি দে খাদ্য অনুসৰি বাপৰ অৱস্থা ভাল বাবে বহুত ভকতক আমন্ত্ৰণ কৰি এই পৰিৱেশ সৃষ্টি কৰিছে কাৰবাৰ তেখেতৰ সমান নাই তথাপিতো আপুনি শক্তি অনুসাৰে কৰিবলৈ কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আপোনাৰ যিমান সামৰ্থ্য আছে সেইমতে আপুনি ভকতক আমন্ত্ৰণ কৰি আনি হ'লেও জানে আপুনি ঘৰখন যাতে প্ৰদূষণ মুক্ত কৰিব পাৰে ভগৱন্তৰ নাম যাতে নিশ্চিত কৰিব পাৰে এই কথা আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে উপলব্ধি কৰিব লাগিব কাৰণ ভগৱন্তই নিজে গুৰুৰূপে আহি এই পথবিলাক আমাক দি থৈ গৈছে এই সিদ্ধান্তবোৰ আমাক দি থৈ গৈছে আমি এইখিনি শুনাৰ পিছত আমি কি কৰিব লাগিব উপলব্ধি কৰি আমি বাস্তৱ জীৱনত যদি পালন কৰিব পাৰোঁ আমাৰ মুখ্যতম লক্ষ্য হৈছে কি আমাৰ ভাগৱত শুনিবলৈ অহাৰ আজিৰ লক্ষ্যৰ উদ্দেশ্য কি যে আমি জীয়াই থাকোঁতে শান্তিত থাকিব লাগিব আনন্দত থাকিব লাগিব আৰু মৰিলে আমি আপুনি সদ্গতি পাব আপুনি ঈশ্বৰক মুক্তি বিচাৰিব নালাগে আপোনাৰ মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে না পঞ্চপ্ৰকাৰ মুক্তিয়ে ভকতৰ পিছে পিছে ভকতে কিন্তু মুক্তি নিবিচাৰে মাধৱদেৱে কৈছে মুক্তিটো নিস্পৃহা যিটো সেই ভকতক নমো ৰসময় মাগহু ভকতি এই যিটো ভক্তিৰ ৰস আজি আমি এতিয়া ইমান পৰে পান কৰি আছোঁ এইটো মুক্তিত নাই সেইকাৰণে নাজানি পেলাই এজন ভকতে এদিন ভগৱন্তৰ ওচৰত মুক্তি কামনা কৰিলে ভগৱন্তক লগ পাই ক'লে প্ৰভু তুমি মোৰ ভক্তিত সন্তুষ্ট হৈছা মই তোমাৰ ভক্তিত সন্তুষ্ট ভগৱানে গম পাই গ'ল ইয়াৰ অলপ গণ্ডগোল লাগিছে বুলি নাই তেওঁ ভক্তিত মানে গণ্ডগোল লাগিছে বুলি তেওঁ উপলব্ধি কৰিলে কৰি পেলাই তেওঁ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে কৈছে তোমাক কি লাগে বোলে মই যদি ভক্তিত সন্তুষ্ট হৈছা
তুমি মোক মুক্তি দিব লাগে, তোমাৰ ঠাইলৈ নিব লাগে, হয় নেকি? বোলে হয়, হ'ব মই কালিলৈ ৰথ পঠাই দিম, তুমি মোৰ ঠাইলৈ গুচি যাবা। পিছদিনাখন তেওঁ ৰথ পঠাই দিলে, ভকতক লগত নি পেলাই মুক্তিৰ 5টা ভাগ আছে, শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। এতিয়া শালুক্য মুক্তি দি তেওঁ স্বলোকত নি বহুৱাই থৈ দিলে। ভকতজনৰ মনোভাৱ আছিল কি, মই বৈকুণ্ঠত যদি মুক্তি পাই পেলাই যদি বৈকুণ্ঠত থাকোঁ, সদায় ভগৱন্তৰ লগত মই আলাপ আলোচনা কৰি আনন্দত জীৱন পাৰ কৰিব পাৰিম, এই মনোভাৱটো তেওঁৰ আছিল। কিন্তু ভকতজনক বহুৱাই থোৱাৰ পিছত তেওঁৰ মুখৰ আগেদি অহা যোৱা কৰি থাকে, তেওঁৰ ফালে নাচায়ো, ভাল বেয়া কোনো কথা নুসুধে। এদিন দুদিনকৈ 3-4 দিন পাৰ হ'ল। ভকতে ভাবিলে, মই যিটো উদ্দেশ্য আহিছোঁ এওঁ দেখোন মোৰ ফালে নাচায়ো, একো এটা ভাল বেয়া কথা শুধে না, আজি 4 দিন হ'ল, মই অহা কালিলৈ ধৰিব লাগিব। মানে বাট চাই আছে আৰু ভগৱন্ত ওলাই অহাৰ লগে লগে দৌৰ মাৰি গৈ আগভেৰি ধৰি ক'লে, প্ৰভু ৰ'ব কি হ'ল? এই তোমাৰ ইয়াত আজি আহি মোৰ 4 দিন হ'ল, তুমি দেখোন মোৰ লগত একো এটা কথাও পতা নাই, একো এটা সোধাও নাই। সেই কথাটো মইতো নাৰদৰ আগত তাহানিতে কৈ দিছোঁ, নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মাই নাথাকোঁ ৰৈ, যোগীৰো হৃদয় এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। মোকতো তুমি বৈকুণ্ঠত নাপাবা, যোগীৰ হৃদয়তো নাথাকিবা। নহং তৃষ্ণামি বৈকুণ্ঠে যোগী নাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্থী তত্ৰ তৃষ্ণামি নাৰদ। মই নাৰদক এই কথা কৈছোঁ যে মোক যোগীৰ হৃদয়ত বিচাৰিলে নাপাবা, মোক বৈকুণ্ঠত নাপাবা, মোৰ ভকতে মোৰ নাম য'ত লয় মই তাতেই থাকোঁ। তেতিয়া ভকতজনে ক'লে, তেনেহ'লে প্ৰভু মোকো আকৌ আগৰ ঠাইলৈকে পঠিয়াই দিয়া। তাৰমানে বৈকুণ্ঠত থাকিলে কাৰো লগত কাৰো সম্পৰ্ক নাথাকে, চব স্বাৱলম্বী হৈ যায়। গতিকে সেইকাৰণে ভকতে বৈকুণ্ঠৰ সুখ বা বৈকুণ্ঠৰ মুক্তি হোৱাটো নিবিচাৰে। বৈকুণ্ঠৰ সুখ আমি ইয়াত ভক্তিৰ মাধ্যমেদি লাভ কৰিব পাৰোঁ, আৰু আপুনি জীৱন্ত মুক্ত হৈ যাব পাৰিব। বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰকালত। আপোনাৰ জীৱই মুক্তি পাবনে নাপায় সেইটো ভকতে জানে, ভকতে জানে, হয়নে? গতিকে আপুনি যদি জীৱন্ততে সমস্তকে আত্মবোধ জ্ঞান কৰি পেলাই যদি আপুনি ভক্তি সাধন কৰি জীৱনত আগবাঢ়ি গৈছে, আপুনি জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে মুক্তি লাভ কৰিব। আৰু জীয়াই থাকোঁতে যাৰ অশান্তি, মৰিলে সিটো অধোগতি, সি কেতিয়াও মানে ঈশ্বৰ লাভ কৰিব নোৱাৰে। অশান্তি আৰু শান্তি আমাক কিহে দিব? আন যত সবে মিছা ভক্তিৰ অভাৱে। ভক্তিৰ বিনে আমাক শান্তি দিয়া বস্তু দ্বিতীয় বস্তু নাই। এতিয়া আমাক মহাপুৰুষে ইয়াৰ মাজেদি কি কৰিছে, এতিয়া দেখুৱাই আছে যে ৰথত উঠি তেওঁলোক গৈছে, একোজন ঋষি তপৰ বলত কৃষ্ণতকৈ জ্যোতিষ্ময় হৈছে, আৰু সেইসকলৰ মাজত কৃষ্ণ মহাজ্যোতিৰূপে প্ৰকাশিত হৈছে। আৰু কৃষ্ণ আশীৰ্বাদৰ বাৰ্তা পাইলা ৰংগমনে, যতেক বৈষ্ণৱ প্ৰজাৰ ৰাজাগণে আগবাঢ়ি চলি সবে ধৰিল যোগান, জীৱন জীৱিকা কৰ্ম তেজিয়ান কাম। যে ভগৱন্তৰ দৰ্শন কৰিবৰ কাৰণে সমস্ত ত্যাগ কৰি তেওঁলোক আগবাঢ়ি আহিছে। এইখিনিকে আমাক ক'লে। ইয়াৰ পিছত মহাপুৰুষে আমাৰ সমস্ত জীৱশ্ৰেষ্ঠ মানৱৰ ওপৰত কি কৰিছে? উপদেশ বাণী, যাক সঞ্জীৱনী বুলি কোৱা হয়। যেনেকৈ সঞ্জীৱনী মৰা মানুহকো জীয়াব পাৰে, গুৰুজনাৰ এই উপদেশ বাণীয়ে আমাৰ অচেতন মানুহকো সচেতন কৰি দিব পাৰে। এই উপদেশ বাণীৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি তাক আলোচনা কৰিম। অৰাম শুনা সভাসদ হব হুয়ানি সবদ, অভজিও কৃষ্ণৰ পদ তেজিও তবধ। এই অসাৰ সংসাৰ সুখ দুখ বহুতৰ, সবাৰো অধিক দুখ আছে যম ঘৰ। সেই সভাসদ লোকসকল, তোমালোকে সকলো ত্যাগ কৰি সকলো ভাৱনা এৰি একমাত্ৰ কৃষ্ণত ভক্তি কৰা। এই সংসাৰত কি কৈছে? অসাৰ সংসাৰ সুখ দুখ বহুতৰ। ইয়াত সুখ দুখে ভৰা এই সংসাৰখন অসাৰ সংসাৰ। ইয়াত সুখ আৰু দুখৰ মাজত জীৱন আমি পাৰ কৰিবলগীয়া হয়। সবাতো অধিক দুখ আছে যমঘৰ, আৰু সকলোতকৈ দুখৰ ঘৰখন হৈছে যমঘৰ। অৰ্থাৎ আপুনি জীয়াই থাকোঁতে আমাৰ যমে কি কৰে? পাপীৰ বিচাৰ কৰি পেলাই শাস্তি প্ৰদান কৰে। গতিকে কোনো মানুহ কৰ্মৰ দুখৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰতে অপি অবশ্যম এব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম। গতিকে আমাৰ কামৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল ভোগ নকৰাকৈ
এই সংসাৰৰ পৰা কোনো ওলাই যাব নোৱাৰে। গতিকে আটাইতকৈ দুখৰ ঘৰখন হৈছে যমৰ ঘৰ। অৰ্থাৎ আপুনি জীয়াই থাকোঁতে শাৰীৰিকভাৱে অসুস্থতাত কিবা ভুগিব লগা হৈছে নেকি? যে শৰীৰত যদি ৰোগ ব্যাধি থাকে, আপুনি যিমান ধন ধান ঐশ্বৰ্য সম্পত্তিৰ মাজত থাকিলেও আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। গতিকে এই যমৰ ঘৰখনৰ পৰা আমি দেহটোক কেনেকৈ বচাব পাৰোঁ, তাৰ কাৰণে ভাগৱত শুনি সদাচাৰী হ'ব লাগিব। হয় নাই? সদাচাৰীসকলৰ মানে কোনো যমৰ যন্ত্ৰণা ভুগিব নালাগে। তেওঁলোকে কি কৰে, ভগৱন্তই দিয়াতকৈও আয়ুস বৃদ্ধি কৰিব পাৰে। সেইকাৰণে এতিয়া আমাৰ গুৰুজনৰ দিনত কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনি মানে আয়ুস বঢ়াইছে। আমাৰ প্ৰত্যেককে ভগৱন্তই আয়ুস কিমান দিছে? মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত। আমাৰ মানুহ মাত্ৰে 100 বছৰ দিছে দেই। আৰু প্ৰহ্লাদে মানে শিশুসকলক এই বয়স কেনেকৈ আমি পাৰ কৰোঁ তাকো দেখুৱাইছে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত, বিংশতি বৰিষ যায়ু উমলন্তে, নেয়দশ বৰিষ ধনক উপাৰ্জন্তে, বৃদ্ধকালে যায়ী শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকে শকতি, শৰীৰকো পীৰে ব্যাধি চক্ষুৱে নাকালে, আশা পাশে বান্ধিয়া গৃহত থাকে গালে, হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমাৰ 100 বছৰ 50 বছৰ আমাৰ টোপনিতে যায়, আমি একো চিন্তা কৰিব নোৱাৰোঁ। 20 বছৰ আমাৰ খেলা ধূলা কৰোঁতে যায়, 10 বছৰ ধনৰ চিন্তা কৰোঁতে যায়, আৰু 20 বছৰ বৃদ্ধকালত যায়। চকুৰে মনিব নোৱাৰা হ'ব, কাণে নুশুনা হ'ব। সেই সময়ত ভকতি কৰিম বুলি অপেক্ষা কৰি থাকিলে কোনো কামত নাহিব। গতিকে শিশুসকলক কৈছে, হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম মানে ভক্তি ধৰ্ম। এই ভক্তি ধৰ্ম শিক্ষাটো আমি ল'ৰা ছোৱালীক সৰুৰ পৰা দিব লাগিব দেই। আপোনালোকে এই কথাটোত গুৰুত্ব দিব যে ল'ৰা ছোৱালীকেইটাক পুৱা গধূলি মানে ককাক আইতাকে মা দেউতাকে লগতে নি ঈশ্বৰৰ উপাসনা কৰাৰ আদৰ্শ দেখাব লাগিব। তেওঁলোককো গাবলৈ, তেওঁলোককো সেৱা কৰিবলৈ শিকাব লাগিব। ভকত বৈষ্ণৱ আহিলে তেওঁলোকক আপোনালোকে ল'ৰা ছোৱালীক আমন্ত্ৰণ কৰি আনি সেৱা এটা লৈ আশীৰ্বাদ এটা ল'বলৈ দিব লাগিব। কাৰণ এতিয়া বৈকুণ্ঠপতি কৃষ্ণ আপোনালোকৰ ঘৰলৈ আহি পেলাই কাকো নকহি আয়ুষ্মান ভৱ, ল'ৰাটো পঢ়া শুনাত ভাল হওক, চৰিত্ৰ ভাল হওক, দীৰ্ঘায়ু হওক, ভগৱানে আহি ক'বহি নেকি? নকয়। কোনে ক'ব? তেওঁৰ প্ৰতিনিধি ভক্তই ক'ব, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা। আপোনাক কিবা আশীৰ্বাদ ল'ব মন আছে, আপুনি ভকতৰ পৰা লওক। ভকতৰ যদি আশীৰ্বাদ দিয়ে, আমাৰ ভাগৱতে কৈছে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰিব। আৰু ভকতৰ সংগ পালে চৰিত্ৰৰ পৰিৱৰ্তন হ'ব। এই কথাবিলাক আমি কি কৰিব লাগিব? ভাগৱতৰ পৰা বুটলি লৈ আমি বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগিব। সেইকাৰণে কৈছে, মনে গুণি চোৱা তাক তাৰিবাক কোনে, নাহি আন বন্ধু দেৱ গোবিন্দত বিনে। এই সংসাৰৰ দুখ সুখৰ পৰা আমাক উদ্ধাৰ কৰাৰ একমাত্ৰ শক্তি ভগৱন্তৰ বাদে আমাৰ আনৰ হাতত নাই। জানি টান কথাটো সুদৃঢ় কৰা মতি, কৃষ্ণ কথা নুশুনিলে নুপজে ভকতি। যে আমি কৃষ্ণ কথা নুশুনিলে আমাৰ ভক্তি কেতিয়াও উদয় হ'ব নোৱাৰে। গতিকে কৃষ্ণ কথা শ্ৰৱণৰ প্ৰতি আমি কি কৰিব লাগিব? গুৰুত্ব দিব লাগিব। অভকতি নভৈলে নচাৰয় যম পাশ, উলটি উলটি কষ্ট গৰ্ভ জন্ম বাস, পদে পদে আপদ সম্পদকে শুনাই, কৃষ্ণ কথা বিশ্ৰামৰ কোনো নাই ঠাই। এতিয়া কৈছে, ভকতি নভৈলে নচাৰয় যম পাশ। আমি ভক্তি যেতিয়ালৈকে নকৰিম তেতিয়ালৈকে আমি যমৰ পাশ বা কৰ্মবন্ধৰ পৰা আমি নিজক মুক্ত কৰিব নোৱাৰিম। অৰ্থাৎ আমাৰ কৰ্মবন্ধৰ বাসনাৰ গাঁঠিবিলাক আমাৰ হৃদয়ে হৃদয়ে লাগি আহিছে বুলি বেদে কৈছে দেই। কিন্তু ভাগৱত শুনাৰ লগে লগে আমাৰ গাঁঠিবিলাক খুলি যায় বুলি কৈছে। ভিদ্যতে হৃদয় গ্ৰন্থি, ছিদ্যতে সৰ্ব সঞ্চয়। আপোনাৰ কাষৰ মানুহঘৰ আনন্দত আছে, সুখত আছে, আপুনি অভাৱ অভিযোগত আছে, দুখ বেদনাত আছে। কিয় আপোনাৰ এই পৰিৱৰ্তনটো হ'ল? একেটা সীমাতে থকা স্বত্তেও, একেখন গাঁৱতে থকা স্বত্তেও এই যিটো সংশয়, এই যিটো আমাৰ বৈষম্যতাৰ ৰহস্য আপুনি ভাগৱত শুনিলে ভেদ কৰিব পাৰিব।
আৰু ভাগৱত শুনিলে যেতিয়া আপুনি সেই ৰহস্যটো ভেদ কৰিব, মনৰ সংশয়টো যেতিয়া দূৰ হ'ব, তেতিয়া আপোনাৰ কাৰো প্ৰতি ঈৰ্ষা হিংসাভাৱে আপোনাৰ মনত প্ৰভাৱ পেলাব নোৱাৰে। আমাৰ এতিয়া বহুত মানুহে কি কৰে, আনৰ উন্নতি হোৱা দেখিব নোৱাৰে, আনৰ উন্নতি হ'লে সুখ দুখ দেখিলে হিংসা কৰে। সেইটো স্বভাৱ যদি আপোনাৰ আছে, ইয়াতে এৰিব আৰু দেই। পৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, তোমাৰতো বিমুখ হইলে একো আত সুখ নাই, মিছা হবে যত কৰে কষ্ট। আপোনাৰ হৃদয়ত পৰহিংসা ভাৱ লৈ যিমান জীৱনত কষ্ট নকৰক, আপোনাৰ মনৰ কামনা ভগৱন্তে কোনোদিন পূৰণ নকৰে। আনৰ প্ৰতি হিংসা থকা মানুহ সদায় মানে অভাৱ অভিযোগ আৰু দুখ বেদনাতে জীৱন কটাব লাগিব। গতিকে আপুনি সকলো বেয়া ভাৱবিলাক অন্তৰৰ পৰা উলিয়াই দিয়ক আৰু ভগৱন্তৰ সাধনা কৰক, ভগৱন্তত ভক্তি কৰক, সমস্ত তেওঁত অৰ্পণ কৰি দিয়ক। আপোনাক কি কৰিব, ভগৱন্তই দাঙি ধৰিব দেই, আপোনাক কেতিয়াও দুখত পৰিবলৈ নিদিয়ে। কিন্তু পৰহিংসা ভাৱ লৈ থাকি আপুনি ভক্তি কৰিলে আপুনি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। সেইকাৰণে কৃষ্ণ অৰ্জুনক সত্যে সত্যে সখী মই কহিলোঁ বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই, নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবা তাহাৰো গতি নাহি একো কালে। আপুনি ঈশ্বৰৰ ভক্তি যদি শুদ্ধভাৱে নকৰে, আপুনি কেতিয়াও ঈশ্বৰৰ পৰা কৃপা লাভ কৰিব নোৱাৰে। অন্তৰত কপট ৰাখি মুখত ভকত দেখালে আপোনাক ঈশ্বৰে বচাই নিদিয়ে দেই। গতিকে সেইটো কপটীয়া ভক্তি। সেইকাৰণে তেওঁ সৰু কালতে বকাসুৰক দুফাল কৰি দেখুৱাইছে। ইয়াৰ দৰ্শনটো কি, বগলীটো দেখিবলৈ বগা, বাহিৰটো বৰ ধুনীয়া, কিন্তু তাৰ অন্তৰত কপট ৰাখি পেলাই পানী জুৱলিত ৰৈ থাকে জোপ লৈ পেলাই, মুখৰ আগত পালে থপকৈ ধৰে আৰু খায়। আমাৰ বহুত মানুহ কথাই বতৰাই সাজে পোছাকে বৰ ধুনীয়া, কিন্তু সুবিধা পালে স্বাৰ্থ আদায় কৰি সুবিধা পালে সীমা ঠেলে। সেই স্বভাৱটো যাতে আমাৰ হ'ব নালাগে দেই। সেইটো স্বভাৱ লৈ পেলাই আমি কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰোঁ। এই কথা আমাক কৈছে। আচুক সুহৃদ ধন জন গৃহ বাস, আপোনাৰ শৰীৰত নকৰা বিশ্বাস, নমো নমো কমল নয়ন কৃষ্ণ দেৱ, তুমি বিনে কৃপাময় গতি নাহি কেৱল। এতিয়া আমাৰ ইয়াৰ মাজেদি আমাক দেখাইছে ওপৰৰ পদৰ দ্বাৰা যে ভকতি নভৈলে নচাৰয় যমপাস, উলটি উলটি কষ্ট গৰ্ভ জনবাস। আপুনি যেতিয়ালৈকে ভক্তিক আশ্ৰয় কৰিব নোৱাৰিব, তেতিয়ালৈকে আপুনি জন্মচক্ৰৰ পৰা নিজক উদ্ধাৰ কৰিব নোৱাৰিব। অৰ্থাৎ উলটি উলটি গৰ্ভবাসত আপুনি আহি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। যদি ভক্তি নকৰে, ভক্তিহে আপোনাক সদ্গতি দিব। ভকতিহীন জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। গতিকে আপুনি জন্মচক্ৰত ঘূৰি থাকিব লাগিব। গতিকে আমাৰ আজি ভাগৱত শুনাৰ মূল উদ্দেশ্য আৰু লক্ষ্য কি, যে আমি জন্মৰহিত হ'ব লাগিব। আমাৰ ভাগৱতে কৈছে দৈৱপক্ষে যদি সাধুৰ সংগ পায় আৰু দৈৱপক্ষে যদি ভাগৱত শুনিবলৈ পায়, তে সেই জীৱটো জন্মৰহিত হৈ যায়। জন্ম হ'লে মানে কি হ'ব, গৰ্ভত থকা যান্ত্ৰণা আৰু মৃত্যুৰ ভয়, এই দুটাৰ পৰা আমি নিজক মুক্ত কৰিব। গতিকে জন্মৰহিত হ'লে আমি এই দুটা কষ্ট আৰু ভুগিব নালাগে। গতিকে ই ভকতিৰ বাদে আনে সাধন কৰিব নোৱাৰে। সেইকাৰণে আমি কি কৰিব লাগিব, যে ভক্তি সাধনৰ প্ৰতি গুৰুত্ব দিব লাগিব। আৰু তাকে নকৰিলে আপুনি সুখ বিচাৰি পাব, দুখৰ উপৰি দুখ। ইয়াত কৈছে পদে পদে আপদ সম্পদ কেহু নাই। আপুনি যদি ভক্তি নকৰে, আপুনি পদে পদে আপদৰহে সন্মুখীন হ'ব লাগিব, সম্পদৰ সন্মুখীন হ'ব নোৱাৰিব। আচুক সুহৃদজন ধন গৃহবাস, আপোনাৰ শৰীৰক নকৰা। আপোনাৰ চব আছে, বুজা নাই? আনৰটো বাদেই দিয়ক, আপোনাৰ নিজৰ শৰীৰটোৰ ওপৰতে নিজৰ বিশ্বাস নাই। আপুনি নিজৰ শৰীৰটো একেদৰে ৰাখিব পাৰিছে নেকি? চাই থাকোঁতেই বাল্য, চাই থাকোঁতেই যুৱা, চাই থাকোঁতেই বৃদ্ধ, চাই থাকোঁতেই জৰা, চাই থাকোঁতেই মৃত্যু। আপুনি নিজৰ দেহাটোকে নিজে ৰাখিব নোৱাৰে, তেতিয়াহ'লে আপুনি আনৰ ওপৰত বিশ্বাস কৰি কেনেকৈ আপুনি ব্ৰতি থাকিব? সেইকাৰণে গুৰুজনে কৈছে যত দেখা ভাৰ্যা পুত্ৰ সবে কাৰণ, চাই মাত্ৰ থাকে কালে ধৰে জেতিখন। আপোনাৰ চব বংশ পৰিয়াল আছে, ধন ধান টকা পইচা আপোনাৰ জমা আছে, কিন্তু আপোনাক যেতিয়া কালে ধৰিব, পাৰিব নেকি বচাব? মোৰ দেউতাই কোটি টকা পাছবুকত থৈছে, 10 লাখ লৈ যা, এৰি থৈ যা, 20 লাখ লৈ যা, মাক এৰি থৈ যা, এৰিব নেকি বাৰু? নাভাবিবি সাৰি যাম ধনৰ বলত, নাভাবিবি সাৰি যাম বুঢ়ী চলত। এইবিলাকে আপোনাক তৰাব নোৱাৰে। আপোনাক কিহে তৰাব? কেৱল ভক্তিয়ে তৰাব।
সেইকাৰণে এই ভক্তিটো যাতে আমি আচৰণ কৰিব পাৰোঁ আৰু আমাৰ উঠি অহা প্ৰজন্মক যাতে আমি এই পৰিৱেশৰ মাজেদি যাতে সংস্কাৰ সাধন কৰিব পাৰোঁ তাৰ কাৰণে আপোনাৰ যিটো ত্যাগ আজি বাপৰ খৰচ হৈছে কিন্তু আৰ্থিক খৰচ নহ'লে আপুনি চতুৰ্বৰ্গ সাধন কৰিব নোৱাৰে ধৰ্ম অৰ্থ কাম মোক্ষ হয় নাই আপুনি এইটো আজি ধৰ্ম কৰ্ম হৈছে যিহেতু আমি একেলগে বহি ঈশ্বৰৰ কথা শুনিছোঁ এইটোৱে ধৰ্ম দেই ধৰ্মই আমাক কি কৰে ইজনে সিজনক ভাল পাবলৈ শিকায় আৰু ইজনে সিজনক ভাল পালে ভগৱন্তক ভাল পাব পাৰোঁ সৰ্বপল্লী ৰাধাকৃষ্ণ কৈছে ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড আমাৰ ধৰ্ম কথা ঈশ্বৰৰ কথা শুনি থাকিলে আমাৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব ইজনে যেতিয়া সিজনক ভাল পাম তেতিয়া আমি ভগৱন্তক ভাল পাম আৰু এই ধৰ্মভাৱে আমাক কি কৰে ধৰ্ম ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ হুইচ ডিভাইড ছ'চাইটি ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম আমাৰ ধৰ্মই কি কৰে আমাৰ সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে আমাৰ পৰিয়ালটোক একতাৰ দোলেৰে বান্ধি ৰাখে যিটো পৰিয়ালত ঐক্য নাই যিখন সমাজত একতা নাই সেইখন অধৰ্মী সমাজ গতিকে অধৰ্মী সমাজত আমাৰ কেতিয়াও সুখ শান্তি হ'ব নোৱাৰে গতিকে ধৰ্মৰ সৃষ্টি কৰিবৰ কাৰণে ধৰ্মৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আপোনাৰ যিটো ত্যাগ কৰিব যিটো অৰ্থ ব্যয় কৰিব সেইটো আপোনাৰ সাৰ্থক হ'ব দেই যে অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল যদি নভ জয় হৰি চৰণ কমল